ৰ'ব সকলো দেখিব একদম ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। আজি হৈছে উৰুকাৰ আগদিনা আৰু উৰুকাৰ আগদিনাহে আমাৰ গাঁৱৰ ল'ৰাবোৰৰ গা লৰে আৰু মেজিৰ কাৰণে খৰি কাটে। আৰু এটা কথা, ভিডিঅ'টো শেহতীয়াকৈ দিয়াৰ বাবে নেভাবিব যে এই ভিডিঅ'টো কিয় শেহতীয়াকৈ দিছে। শেহতীয়াকৈ দিয়াৰ কাৰণটো হৈছে যে এই 3 দিনত কেনেদৰে কি কৰা হ'ল একেটা ভিডিঅ'তে মই আপোনালোক সকলোকে দেখাম বুলিহে ৰৈ আছিলোঁ। আৰু আমাৰ গাঁৱৰ ল'ৰাবোৰ কামত ইমানেই চোকা যে একেদিনাখনিৰ ভিতৰতে খৰি কাটি মেজিৰ কাৰণে খৰি দম কৰি দিয়ে। আৰু আমাৰ ল'ৰাবোৰৰ মাজত এনেকুৱা এটা বান্দৰো আছে, সি যেনেকুৱা গছেই নহওক বান্দৰৰ দৰে উঠি যাব পাৰে। এইজোপা হৈছে ঔটেঙাৰ গছ। ওপৰত ঔটেঙা লমালমে লাগি থকাৰ বাবে উৰুকাৰ ভোজত দিবৰ কাৰণে ঔটেঙা পাৰিবলৈ সি উঠি গৈছে। হাঁহৰ যুঁজ হ'ব আজি। হাঁহৰ যুঁজ নহয়, হাঁহৰ খানা উৰুকা নিশা। সকলোলৈকে বিহু উৰুকাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে উৰুকা আৰু আমি সকলোৱে জানো যে আজিৰ দিনটোত সকলোৱে মিলি ভোজ ভাত খোৱা হয় আৰু গাঁও এখনত থাকিলেহে জনা যায় যে এই সকলোবোৰৰ আমেজ কেনেকুৱা। আৰু আমাৰ উৰুকাৰ ভোজটোৰ কাৰণে প্ৰত্যেক বছৰে কোনোবাই হাঁহ দিলে, কোনোবাই মাছ দিব আৰু এনেদৰে সকলোৱে কিবা এটা নহয় কিবা এটা দি উৰুকাৰ ভোজটোৰ কাৰণে প্ৰস্তুতি চলোৱা হয়। আমাৰ কিছুমান ল'ৰাবোৰৰ মাজত এনেকুৱা শিল্পী মনো সোমাই থাকে যিয়ে নিজৰ প্ৰতিভাখিনি যিকোনো কামতে দেখাব বিচাৰে আৰু যিটো কামেই কৰে সম্পূৰ্ণ নিখুঁতভাৱে আৰু নিপুণভাৱে কৰিব বিচাৰে। এইটো ভাঙিবি নে ভাঙ? ঐ বিশ্বকৰ্মা এদিনৰ কাৰণে উদ্যানটো ইমান সুন্দৰকৈ নবনালেও হয়, কিন্তু তাক ক'লেও নুশুনে। উদ্যানটো টান হ'বৰ কাৰণে একদম জুই জ্বলাই দিছে। সঁচাকৈ ই যেন উদ্যানটো নাভাঙিবই। মাংস আৰু মাছটো সদায় ঘৰত খাই থকাই হয়, কিন্তু সকলোৱে উৰুকাৰ দিনা একেলগে মিলি উৰুকাৰ ভোজটো খোৱাৰ আমেজেই বেলেগ। আৰু এয়া গাঁৱৰ সকলো ৰাইজ একেলগ হৈ উৰুকাৰ ভোজ খোৱাৰ পৰ্ব। ভোজ ভাত খাই হোৱাৰ পাছত উৰে ৰাতি মেজি ৰখিবৰ কাৰণে গাঁৱৰ সকলো ডেকাৰ পৰা বুঢ়ালৈকে, জীয়ৰীৰ পৰা বুঢ়ীলৈকে, মইনা মাইনীৰ পৰা আদি কৰি সকলোৱে একত্ৰিত হৈ জুই ধৰি মেজি ৰখিবৰ কাৰণে আৰম্ভ হৈ গ'ল। আৰু আমাৰ গাঁৱৰ দমৰাকেইটা, এই মানে আমাৰ গাঁৱৰ ল'ৰাকেইটাৰ কথা কৈছোঁ। আন গাঁৱৰ ল'ৰাতকৈ কিছু ব্যতিক্ৰম। আন গাঁৱৰ ল'ৰাই বহুদিন আগৰ পৰাই মেজিৰ কাৰণে খৰি কাটে আৰু 2 দিন আগতেই মেজি বনাই শেষ কৰি দিয়ে। কিন্তু আমাৰ আকৌ উৰুকাৰ দিনা 12টা বজাৰ পাছতহে তেহেঁতৰ গাত জোচ আহে। 12টা বজাৰ পাছতহে মেজি বনাবলৈ আৰম্ভ কৰি দিয়ে। আপোনালোকক মই ঘড়ীটো দেখাবলৈ পাহৰি থাকিলোঁ, কিন্তু এতিয়া 12টা বাজি গ'ল। আৰু আজি হৈছে মাঘৰ বিহুৰ ৰাতিপুৱা সৰু ল'ৰাকেইটাই নিয়ম নীতি কৰি এনেদৰে মেজিটো জ্বলাই দিয়া হ'ল। আৰু গাঁৱৰ সকলো ৰাইজ আহি মেজিৰ ওচৰত শৰণাপন্ন হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আৰু আমিও এনেদৰে সকলোৰে লগত মেজিৰ কাষত চাহ জলপান খাই ফূৰ্তি কৰিলোঁ। আৰু যদি বিহুৰ দিনা গাহৰি মাংস মুখত নপৰে তেন্তে বিহুটো কিবা উকা উকা লাগে। আৰু এয়া হৈছে ঘৰৰে গাহৰি। আপোনালোকক যে দেখাইছিলোঁ 2জনী গাহৰি আছে, তাৰে এজনী গাহৰি আজি কটা হৈছে। আৰু আজি গাহৰিটোৰ কটোৱাল হৈছে এগৰাকী ধুনীয়া ছোৱালী পম্পী। আৰু পম্পীৰ সঁচাকৈয়ে এখন গাহৰি কটাৰ দোকানো আছে। আৰু তাই এই কামটোত সঁচাকৈয়ে বৰ নিপুণ। চাওকচোন বাৰু তাই কেনেদৰে ইমান ধুনীয়াকৈ গাহৰি মাংস কাটি আছে।